জয়ন্ত বেৰি যত ব্ৰহ্মৰি কৃষ্ণ অৰ্চন্ত ৰাজা কৰিলন্ত হোম কোটি ৰথ গজ বাজি দিলন্ত কোটি কোটি ৰথ গ্ৰাম নগৰ দাসী দাস ধেনু বৃষ বিস্তৰ যেহি লাগে খোজে যতে নাহি কেনে দু নবুলন্ত পুৰিলা মনোৰথ হৃষ্ট পুষ্ট বৈল সমস্তে নৰ সকলৰি ঠিক বুলন্ত প্ৰত্যেক যাৰে চক্ৰ কবটো আটাৱে যজ্ঞ আমাৰ এহি বুলি দান দেন্ত কোনে কৰিবে দানৰ যজ্ঞৰ পৰম দেখি বিস্ময় ভৈল পুৰা নাগ উৎসৰ্গী ঘোঁৰা পাছে মহাভাগ পুত্ৰগণ মাতি দিলা যজ্ঞৰ ৰাখা দেখে থানে থানে ৰচি সুবৰ্ণ ৰত্নে বিষ্ণুৰ দোলক সজাই কৰিল কৰ্ম যতৰা বান্ধিল দোল আত্মীয়
Rajayu doloko pukhang kori Sinton tohodae nidra koe Kimote Vishnu ko dekho hai khato Vishnu ra pratima paibu puthato Kimote ave arati Hori Pratima thapu doleke no kori Ekumote tusi nahi koi mono no kore nipoti Snano pujano Oromo sintae apula bhula Vishnu ko pase aur siva oluila Pansaratra vidhi oriya puja Paranta stuti indadumnara Namo Vasudeva Mukha Karuna Sankharata mukha parakala Namo madhava davaya mata Trahi Vishnu Jagatranatha Trahi Narahingha Doita Mote Amila Bhumi Udhari Sehi mote muko pora udharo Boraho Vishnu ko noti Baladev adi murti jate Gorura pamukhe ankha aneka Havaku koru moi namaskara Hari Hari Boli Hoyo Nistaro Hari Ram Krishna Madhava 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 আমি জন্মৰ সেৱাৰ থলী নামামিত সন্ধানী সত্ৰত সমবেত হৈ আজি মহাপুৰুষ কৃপালু গুৰুজনৰ অৱদান কীৰ্তন মহাশাস্ত্ৰভাদীৰ উৰেষা বৰ্ণনৰ
সপ্তম কীৰ্তন ভাগি সুন্দৰকৈ পাঠ কৰি শ্ৰৱণানন্দ দিয়া কিৰণাই আমাৰ সমল ব্যক্তি ডেকা বাপ আৰু সুপৰিচাৰক হাতীমূৰীয়া বাপকে মুখ্য কৰি সমস্ত ভক্তিপ্ৰেমীৰ ৰসগ্ৰাহী শ্ৰৱণানন্দ লাভ কৰা বাপাই সমস্তলৈ আমাৰ ভক্তি ভৰা নিবেদিছে। ইন্দ্ৰদ্যুম্ন ৰজাই প্ৰথমে বিন্ধ্য পৰ্বতৰ পৰা শিল আনি শিলাকুটিৰ দ্বাৰা দৌল ভাগ নিৰ্মাণ কৰিছে আৰু দৌল নিৰ্মাণ কৰাৰ পিছত তেওঁ এতিয়া তাত মূৰ্তি কেনেকৈ সাজিব, তাত মূৰ্তি প্ৰতিষ্ঠা কৰিব লাগিব, সেই সম্পৰ্কে চিন্তা কৰিছে। হৰি গোবিন্দ কৃষ্ণ জয় জগন্নাথ। এয়া গোবিন্দ কৃষ্ণ জয় জগন্নাথ, জগন্নাথৰ জয় জয়িতা ঘোষণা কৰা হৈছে। যজন্ত বেৰি যত ব্ৰহ্ম ঋষি কৃষ্ণক অৰ্চন্ত ৰাজা হৰিষি কৰি লন্ত হোম কোটি প্ৰমাণ ৰথ গজ বাজি দিলন্ত দান। যিমান ব্ৰহ্ম ঋষি আছে সকলোৰে দ্বাৰা হৰিক আৰাধনা কৰা হৈছে আৰু ৰজাই যজন্ত বেৰি যত ব্ৰহ্ম ঋষিয়ে সকলো ব্ৰহ্ম ঋষিয়ে যজ্ঞ কৰিছে আৰু কৃষ্ণক অৰ্চনা কৰিছে। সকলোৱে ৰজাই হৰি মনেৰে কৃষ্ণ আৰাধনা কৰিছে। কৰিলন্ত হোম, সেই যজ্ঞত ব্ৰহ্ম ঋষিৰ দ্বাৰা হোম কৰাইছে। ৰথ গজ বাজি এইবোৰ দান দিছে। কোটি কোটি ৰত্ন গ্ৰাম নগৰ দাস দাসী দাস ধেনু বিষ বিস্তৰ কোটি কোটি তাৰমানে সোণদান দিছে। দাসী দাস ধেনু গাই বৃষ বলদ গৰু বিস্তৰ দান দিছে। দেহি লাগে খোজে যতে কপদাৰ নাহিকৈ নেদো নবল অন্তৰ ৰাজা। যিমান প্ৰজাই বিচাৰিছে সকলো দিছে তেওঁ, নাই বুলি নকয়। মুক্ত হস্তে দান কৰিছে। পুৰিলা মনোৰথ সমস্তৰ হৃষ্ট পুষ্ট হইল সমস্তে নৰ। যাৰ যি মনোৰথ আছে সকলো পূৰ্ণ কৰিলে, সকলো সন্তোষিত হল। সকলো ঋষিক বলন্ত বাণী সকলো ঋষিক মাতি তেওঁ কৈছে প্ৰত্যক্ষ যাৱে নন্ত চক্ৰ পানী। যেতিয়ালৈকে চক্ৰপাণী যজ্ঞত প্ৰত্যক্ষ নহয়, অৰ্থাৎ প্ৰত্যক্ষে দৰ্শন নিদিয়ে, প্ৰৱৰ্তাৱে যজ্ঞ আমাৰ এই বুলি দান দেন্ত অপাৰ। যেতিয়ালৈকে যজ্ঞ কৰি থকা আৰু মই দান দি থাকিম, কোনে কৰি কহিবেক দানৰ সীমা যজ্ঞৰ পৰম দেখি মহিমা। দানৰ সীমা কোনেও কৰিব নোৱাৰে, যজ্ঞৰ মহিমাৰ কথা কৈ কোনেও শেষ কৰিব নোৱাৰে। বিস্ময় ভৰিলা সুৰা সুৰ নাগ উচৰি ধৰা পাছে মহাভাগ। সুৰা সুৰ সকলোৱে অৰ্থাৎ দেৱতা দানৱ সকলোৱে প্ৰশংসা কৰিছে, বিস্ময় হৈছে।
আৰু তাৰপিছত ঘোঁৰা সেই যজ্ঞত ঘোঁৰা নোৱাই ধুৱাই তাৰমানে উৎসৰ্গা কৰিছে, অৰ্থাৎ যজ্ঞ অশ্বমেধ যজ্ঞৰ কাৰণে। পুত্ৰ জনমাতি দিলা দেশৰ যজ্ঞৰ হৰ ৰাখা দেশে দেশ। এতিয়া পুত্ৰসকলক কৈছে যে তোমালোকে তাৰমানে সেই অশ্বমেধ যজ্ঞ ঘোঁৰা মেলি দিয়ে আৰু দেশে দেশে পুত্ৰজনক কৈছে তোমালোকে ঘোঁৰা ৰাখি গৈ থাকা আৰু যিবোৰ দেশৰ মাজেদি সেই ঘোঁৰা গৈ থাকে সেই সকলো দেশ তাৰমানে ৰজাৰ অধীনলৈ আহে তেওঁৰ। আৰু যদি কোনোবাই ঘোঁৰা বন্ধ কৰে তেতিয়া যুদ্ধ হয় আৰু যুদ্ধ জয় কৰি হৈ তাৰমানে তেওঁকো আকৌ বশ্য কৰে। এইদৰে অশ্বমেধ যজ্ঞৰ দ্বাৰা তেওঁ এইদৰে সাৰ্বভৌম ৰজা হ'ব খুজিছে। থানে থানে ৰচি সুবৰ্ণ ৰত্নে বিষ্ণুৰ দৌলক সজাইলা যত্নে। এয়া বিষ্ণুৰ দৌল সাজিছে, য'ত তাৰমানে মূৰ্তি থোৱা স্থাপন কৰা হ'ব। কৰিল কৰ্ম যতৰ সুত বাঢ়িল দৌল অতি অদ্ভুত অতি সুন্দৰকৈ। তাৰমানে সেই যিসকল ৰজাৰ মিস্ত্ৰী আছে সেই সকলে অদ্ভুত দৌল নিৰ্মাণ কৰিছে। ৰাজাই দৌলক সুসাংগ কৰি চিন্তন্ত সদায়ে নিৰ্দেশ কৰে আৰু ৰজাই দৌল সুন্দৰকৈ নিৰ্মাণ হৈ গ'ল। এতিয়া ৰজাৰ টোপনি নহা হ'ল এটা চিন্তা যে দৌল সাজিলো, এতিয়া ইয়াত বিষ্ণুৰ প্ৰতিমা পাৰিব কথাটো। বিষ্ণুৰ প্ৰতিমা ক'ত পাম এই চিন্তাত তেওঁৰ টোপনি নহা হ'ল। কিমতে আবে আৰাধিব হৰি একমতে তুষ্ট নাহিকে মন নকৰে নিপতি স্নান ভোজন। ৰজাই সেই চিন্তাতে টোপনি নহা হ'ল। তেওঁ ভোজন স্নান কৰিবলৈও পাহৰি গ'ল। ক'ত পাম, মূৰ্তি ক'ৰ পৰা আনিম, কেনেকৈ কৰিম এই চিন্তা। সজ কৰ্ম এটা কৰিবলৈ প্ৰস্তুত হওঁতে কেনেকৈ সুকলমে কৰ্মভাগ হ'ব এই চিন্তা মানুহৰ সকলোৰে হয়। সেইটো সেৱা ভাগ আয়োজন কৰিলেও শেষ নোহোৱালৈকে তাৰমানে চিন্তা এটা থাকে কেনেকৈ কি হ'ব। আৰু ৰজাৰো সেই একেই হৈছে। বিষ্ণুক পাছে অৰ্চি পৰম চিন্তায়ে আকুল ভইলা। বিষ্ণুক পাছে অৰ্চিবাক লইলা। এই চিন্তা কৰি কৰি তেওঁ অহৰহ বিষ্ণুকে অৰ্চনা কৰি আছে। পঞ্চৰাত্ৰ বিধি কৰিয়া পূজা কৰন্ত তুতি ইন্দ্ৰ দেৱ ৰাজা। তাৰ পঞ্চৰাত্ৰ বিধি তাৰমানে সেয়া তন্ত্ৰ, মূৰ্তি পূজা কৰাৰ তন্ত্ৰ আৰু পঞ্চৰাত্ৰ তন্ত্ৰ বৈষ্ণৱ তন্ত্ৰ বুলি কয় সেয়া। আৰু সেই পঞ্চৰাত্ৰ তন্ত্ৰৰ মতে পূজা কৰিছে। সেয়া নাৰদ পঞ্চৰাত্ৰ বুলি কয়। 5টা ৰাতিত তাৰমানে 5 খণ্ড ৰাত্ৰ ৰাতি ৰাতি ৰচনা কৰে। 5 ৰাতিত 5 খণ্ড ৰচনা কৰিছিলে, সেইকাৰণে পঞ্চৰাত্ৰ তন্ত্ৰ। যেই কি নহওক কৰন্ত পঞ্চৰাত্ৰ সেই তাৰ বিধি মতে বৈষ্ণৱ পূজা তাৰমানে সেই মতে তেওঁ পূজা কৰিছে। নম বাসুদেৱ মুখ্য কাৰণ হে বাসুদেৱ হে মুখ্যৰ অধিকাৰী নম মাধৱক দমায়া মাথ
সেই মাধৱক মই স্তুতি কৰিছো। ত্ৰাহি ত্ৰাহি বিষ্ণু জগতনাথ, ত্ৰাহি নৰসিংহ দৈত্য সংহাৰী, যিমতে আদি আনিলা ভূমি উদ্ধাৰে। ত্ৰাহি ত্ৰাহি বিষ্ণু, হে জগতৰ নাথ বিষ্ণু, আৰু সেই দৈত্য সংহাৰ কৰোতা অৰ্থাৎ নৰসিংহ দৈত্য সংহাৰী নৰসিংহ, আৰু তুমিয়ে যিমতে আনিলা ভূমি উদ্ধাৰী, তুমি যেনেকৈ ভূমি উদ্ধাৰ কৰি আহিলা সেই মতে কৰা উদ্ধাৰ। বৰাহ বিষ্ণুক নতি আমাৰ, ওপৰত নৰসিংহক কলে আৰু তলৰ কুটত কলে যে ভূমি উদ্ধাৰকাৰী নৰসিংহকো মই প্ৰণাম কৰিছো। ভূমি যেনেকৈ উদ্ধাৰ কৰিছিলা সেইদৰে মোকো উদ্ধাৰ কৰা। বলদেৱ আদি মূৰ্তি যতেক, গৰুৰ প্ৰমুখে এইটো অংশ অনেক। বলদেৱ অৰ্থাৎ বলভদ্ৰ আদি যিমানখিনি ভগৱন্তৰ ৰূপ আছে, আৰু গৰুৰ প্ৰমুখে যিমানখিনি ভগৱন্তৰ অংশ আছে, সবাতো কৰো মই নমস্কাৰ। মই সকলোকে বিষ্ণুৰ অংশ বুলি, প্ৰভুৰ অংশ বুলি মই সকলোকে নমস্কাৰ কৰো। আৰু হৰি হৰি বুলি হৈও নিষ্ঠা। আৰু গুৰুজনে আমাৰ সকলোলৈকে সেই সাৰ বাণীটো শুনাইছে যে সকলোৱে হৰি হৰি, এইজন বৈষ্ণৱ ৰজাৰ কাহিনী শুনা, তেওঁ ঈশ্বৰ ভক্তিৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে সেইদৰে ঈশ্বৰ সন্ধানী হওক। কেনেকৈ ঈশ্বৰক পাম আমি, সেই সময়ত যুগ ধৰ্ম অনুসৰি পূজা পাতল ইত্যাদি আছে, তাৰ মাজেদি বিচাৰিছিলে। আৰু এতিয়া আমাকো এতিয়া এই ৰজাজনৰ যিটো হেঁপাহ, যুগ ধৰ্ম অনুসৰি তেওঁ বিষ্ণু প্ৰতিমা নিজে দৌল সাজি তাত প্ৰতিষ্ঠা কৰি ইমান তাৰমানে টকা পইচা খৰচ কৰি, ইমান দান দক্ষিণা দি মেলি কম হেঁপাহ নে ৰাতি দিনে টোপনি নাইকিয়া হৈছে, মূৰ্তি ভাগ। এই যে তেওঁৰ যিটো আগ্ৰহ, তেওঁৰ যিটো চেষ্টা, আমাক কৈছে সকলোৱে সেই হেঁপাহ, সেই চেষ্টাৰে নিজৰ সৰ্বস্ব দি হলেও ভগৱন্তক আৰাধনা কৰাৰ চিন্তা কৰক সকলোৱে, কৰিব লাগে। আৰু সুদৃঢ় বিশ্বাস ৰাখক। বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ। তেওঁ যেনেকৈ বিশ্বাস কৰিছে আৰু সেই বিশ্বাস ভগৱন্তই পুৰাই দিলে। এতিয়া পিছত আমি পামগৈ গোটেই কথাখিনি, কিন্তু তেওঁ যিটো প্ৰচেষ্টা, আমি ঈশ্বৰক পাবলৈ কেনেকুৱা প্ৰচেষ্টা কৰিছোনে, কৰিব লাগে। তেওঁৰ হাজাৰ হাজাৰ ভাগৰ এভাগ হলেও আমি কৰিব লাগে, তেতিয়া আমাৰ কামত আহিব। আৰু এতিয়া আজিকালি কষ্ট নাই, তেওঁ কিমানখিনি কৰিবলগীয়া হ'ল, ইমান কষ্ট কৰিছে তেওঁ, কিন্তু আমাৰতো একো কষ্ট নাই। যেতিয়া আছে তাতে কৰিব পাৰা, দৌৰ সাজিব নালাগে, সুকীয়াকে নিৰ্দিষ্ট জেগা প্ৰতিষ্ঠা কৰি আমি তাৰমানে আৰাধনা কৰি থাকিম, এইটো নহয়।
ব্যৱস্থাটো পালন কৰিব লাগে। প্ৰথমতে সেই হেঁপাহটো গুৰু বিহীখন তৈয়াৰ কৰি ল'ম আৰু লৈ তাতেই এইটো ব্যৱস্থা পালন আমাৰ। কিন্তু সেইটোৱে আমাৰ শেষ নহয়। আমি সেই গুৰু সেৱা কৰিছো যদিও নিত্য নৈমিত্তিক কৰ্মৰ দ্বাৰা কৰি আছো। কেলে কৰিছো? ঈশ্বৰক সৰ্বব্যাপক কৰিবৰ কাৰণে। সেইজন ঈশ্বৰ যিজন ঈশ্বৰক আমি তাৰমানে যাৰ বাংময়ী মূৰ্তি আমি আসনত প্ৰতিষ্ঠা কৰি লৈ সেই ভগৱন্তৰ দ্বাৰা আমি অনুপ্ৰাণিত হৈ, অৰ্থাৎ সেই শাস্ত্ৰৰ নিৰ্দেশৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমি যে শাস্ত্ৰলৈ সেৱা কৰিছো, সেই শাস্ত্ৰই আমাক যি কৈছে সেইদৰে আমি প্ৰস্তুত কৰিব লাগিব। আৰু এই নিত্য নৈমিত্তিক কৰ্মৰ দ্বাৰা আমি প্ৰথমতে ভগৱন্তক আৰাধনা কৰি থাকিম। এতিয়া সেইটো নিত্য কৰ্ম বুলি কৰিব লাগে কাৰণে কৰি থাকিলে নহব। অৰ্থাৎ আমাৰ মনলৈ য'তে আছো তালৈকে গোসাঁইক লৈ আহিব পাৰিব লাগিব। গোসাঁইক আসনতে বহুৱাই থৈ আমি আৰু গধূলি এবাৰ ৰাতিপুৱা এবাৰ এইদৰে কৰিলেতো আনুষ্ঠানিকতা কয় আচলতে। কৰি আছো প্ৰথমতে ঈশ্বৰক মানে নিজৰ হৃদয়লৈ আনিব লাগে আৰু তাৰপিছত নিজৰ পৰা ঈশ্বৰৰ সৰ্বভূতানাং হি দেশে অৰ্জুন তিষ্ঠতি, সকলোৰে দেহতে ঈশ্বৰৰ মূৰ্তি দেখা পাব লাগে। মায়াৰ শৰীৰটো আমি দেখিব নালাগে। এয়াই জ্ঞান চক্ষুৰে। আমিতো মানুহৰ মায়াৰ শৰীৰবোৰেহে আমাৰ চিনাকি। এতিয়া সেই শৰীৰবোৰৰ আমাৰ নামবোৰ বেলেগ বেলেগ। এতিয়া সেই নামবোৰ আমি পাহৰি যাব লাগে। ঈশ্বৰৰ মূৰ্তি বুলি তেওঁৰ হৃদয়তো ঈশ্বৰ আছে একেজনেই। আমাৰ হৃদয়তো আছে, সকলোৰে হৃদয়ত একেজনেই আছে। শৃগাল, কুকুৰ, গৰ্দভ আদিলৈকে বিয়পি যাবগৈ লাগিব আমাৰ ভকতি ভাৱটো। তেতিয়াহে আমি কৃতাৰ্থ হ'ম। এই আদৰ্শবোৰ ইন্দ্ৰদ্যুম্ন ৰজাৰ যিটো আদৰ্শ ল'বৰ কাৰণে দেখুৱাইছে, যিটো হেঁপাহ তেওঁ, সেই হেঁপাহটো আমাৰ হ'ব লাগিব। যি কি নহওক এইখিনি কথাকে মই অনুমান কৰো, মই বুজি পাওঁ, এইদৰে বুজো। মই কথাখিনি যেতিয়া বিচাৰ কৰি চাওঁ, এয়া আমাক মহাপুৰুষ শংকৰদেৱে এটা আদৰ্শ দিবৰ কাৰণে এই কথাখিনি ইন্দ্ৰদ্যুম্ন ৰজাক খাৰা কৰি লৈছে। কৃষ্ণ মাধৱ মাধৱ মাধৱ, এইখিনিকে আমি আমাৰ মুখে কবলৈ যাওঁতে হ'ব পৰা অপৰাধখিনি আপোনালোকে মৰিখন কৰিব। কৃষ্ণ কৃষ্ণ। কোটি কোটি ঘৰৰ অপৰাধান্তে কৰমৰি দুৰাশয় হে হৰিমুখ দাস হেন মানিক সমীৰ কোটি পাম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰ, তাহান্ত বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম